কিবা স্টেটমেন্ট আছে নেকি গাড়ী বিল্ডিং ফ্ল্যাটৰ কাৰণে মই সেশন দিও চাও যে মানুহজনক আৰু দুটামান সেশন লাগে কিন্তু মানুহজনৰ ফাইনান্সিয়ালি অলপ উইক হয় এটা মই পিছৰ দুটামান সেশন মই ফ্ৰীতে দি দিও বাৰ ললো কিন্তু একো কামতে নিদিলে ৰেকি হিকা মানে এক্সেস শিকিব নোৱাৰে এক্সেস বাৰ্ছ হেনো এটা ডাঙৰ বিজনেস হয় Hi friends, namaskar. Sifun Korea Jatal Sakdom Janasu. Akoi se apnalkor majale oino eti new interview la. So kekhole sabor kekhot sa janapane pahorbo je apnalkor kene lagil. Access bars or bishoye akokoloe jane aru eta trended ase. Apnalke access bars bahut beshi morom dise amar video homuor apnalke iman beshi comment korise iman beshi morom dise tar babe bahut dhonnobad. Akoi isu enekoi access bars কি হয় কেনেকৈ হয় আৰু অলপ ভালকে জানিবৰ কাৰণে এগৰাকী অতিথি লৈ আহিছো আৰু এক্সেস বাৰ্ছ আসলতে বহুতে উপকৃত হৈছে কিন্তু আৰু অলপ উপকৃত হওক আপোনালোকে তাৰ বাবে আজি এগৰাকী ফেসিলিটেটৰ আনিছো আৰু হেয়া হৈছে প্ৰবিতা বৰা বা গতিকে বা আপোনাক আমাৰ সিফুংকুৰিয়া জাতলে স্বাগতম জনাইছো আৰু এতিয়া আমি আপুনি দেখিছে এটা ভিডিও আপোনালোকৰ অলৰেডি গৈছে এক্সেস বাৰ্ছ আপোনালোকে কেনেকৈ থেৰাপি দিয়ে বা কেনেকৈ ক্লাसेस দিছিলে হেখিনি আমি বাৰ্ছ ৰান বুলি কয় ন ৰানস ভিডিওতে কেনেকৈ কি হৈছিলে গুটেখিনি আপোনাক আমি ভিডিও দেখাইছিল তেতিয়া আপোনালোকক বহুত বিচাৰিছিল মানুহে তো তেতিয়া কৈছিল যে আমাৰ ধেমাজিত কিয় নাহে লখিমপুৰত কিয় নাহে তেজপুৰত কিয় নাহে বঙাইগাঁওলৈকে বিচাৰিছে তো হেতু কাৰণে আপোনাক আকৌবাৰ বিচৰা হৈছে এতিয়া কক বা প্ৰথমে খুদিব বিচাৰিছো এক্সেস বাৰ্ছ আসলতে কি হয় একদম ভালকে লাগে আমাক Okay, access bars actually ki hoy eta therapy hoy etu mane ki amar sobote ajikali youtube ot salu sobote gompa mane etu dekhwa hoy je amar 32 ta points thake aru he 32 ta points ami ki kor active kori diu thik ase active koru mane kyo koru janane amar negative emotions kisuman thake negative feelings kisuman thake to hebilake ki hoy horur pora হেবিলাক আহি হৈ মানে স্টোৰ হৈ যায় আমাৰ হে 32 টা পইণ্টস তেতিয়া কি হয় আমাৰ লাহে লাহে এনজাইটি ইস্যু বিলাক হয় ফোবিয়া ইস্যু বিলাক হয় তো হেনেকে বিভিন্ন ধৰণৰ আমাৰ প্ৰবলেমছ কিছুমান লাইফত আহে সো হে পইণ্টস বিলাক আমি থ্ৰু থেৰাপি বা আমাৰ কিছুমান ষ্টেটমেন্ট আছে তেতিয়া আমি এক্টিভেট কৰি দিওঁ হেতুৱে এক্সেস বাৰ্ছ আৰু এক্সেস বাৰ্ছে কেনেকুৱা ধৰণে কাম কৰায় বহুত ধুনিয়া কাম কৰে ইটা মোৰ তাতে তো মই আগৰ ইন্টাৰভিউ কেটামানটো কৈছো মোৰ তাতে তো আহিছে এনেকুৱা এজনটো হেতু বাৰু আজি নকও সুইসাইড টেন্ডেন্সি এজন আছিলে হেজন ইটা ভাল হল হেতু নকও বাৰু এতিয়া তো এনেকুৱা আহিছে এগৰাকী আহিছিলে মূৰৰ বিষ তেখেতৰ ইমান মূৰৰ বিষ বহুত ট্ৰিটমেন্ট কৰিছে বাহিৰতো গৈছে ইয়াতো কৰিছে কিন্তু কি হয় তেখেতে ৰাতি শুব নোৱাৰে খুব মূৰৰ বিষ আহিলে মোৰ ইয়াতে ফাৰ্স্ট ডে আহিছে সেশন লৈছে এদিনা গৈ ইমান ভালকেও ৰাতি টোপনি অহা নাই কিন্তু বেলেগ কিনাখনতকৈ হিদিনাখন অকমান শুব পাৰিছে তো তেখেতে মোৰ ওচৰত 5টা সেশন ললে এতিয়া ভাল পাইছে তেখেত এটা ধুনিয়াকে হৈছে সো এনেকা ধৰণৰ কিছুমান মানে এনেকা ৰিজাল্ট পাও যোনবিলাক নেকি কমপ্লিট ভাল কৰি দিয়ে এক্সেস বাৰ্ছত অকল টোপনি ভাল হোৱাটোৰ কাৰণে ওলাইছে নাই এটো তোমাৰ মেন্টালি ফিজিক্যালি মানে মেন্টাল যোনটো আমাৰ মেন্টাল হেলথ হেতু ঠিক কৰা হয় ফিজিক্যালি আৰু তোমাৰ ফাইনান্সিয়ালি অ্যাৱাৰনেস কৰা হয় ফাইনান্সিয়ালি প্ৰবলেম বিলাক ঠিক হয় ফিজিক্যালি মেন্টাল হেলথ যেনেকিতে ইমোশনত ভুগি থাকে কিছুমান মানুহ নহয় জানো সো হেবিলাকো ঠিক কৰা হয় যাৰ এনজাইটি ইস্যু থাকে ইনসোমিয়া থাকে হেবিলাকো ভাল হয় লৰা ছোৱালী পঢ়া শুনা ক্ষেত্ৰত কনসেন্ট্ৰেশন পাৱাৰ বাহে সো হেনকা এনজাইটি প্ৰবলেম হলে মানে আপুনি কি কৰাব লাগে তেতিয়া কি কৰাব তেওঁলোক আমি থেৰাপি দিও 32 পইণ্টছত থেৰাপি দিও তেতিয়া কি ফিছটো যদি কব পাৰে মোৰ ফিছটো এটোটো সবৰে বেলেগ বেলেগ ফিছ হয় এতিয়া মই 2500 কে লও কিন্তু সবৰে বেলেগ বেলেগ কিন্তু থেৰাপি ফিছ হয় দেই কিন্তু আমাৰ যোনটো ক্লাছৰ ফিছ হেতুটো গ্লোবাল প্ৰাইস হয় আপোনালোকে তো ক্লাছও দি আছে এটা ৰিসেন্টলি আমি আপাৰ আসামত দি আহিলো আৰু এটা আমাৰ 24 তাৰিখে গুৱাহাটীত আছে ওচন প্যালেছত তাত আছে আৰু আমি 27 তাৰিখে আকৌ মঙ্গলদৈ যাম মঙ্গলদৈত ক্লাছৰ কাৰণে নহয়
সেশনৰ কাৰণে আচ্ছা সেশন দিমগে তাত মঙ্গলদৈ সো মঙ্গলদৈ বাকি আমাক কন্টাক্ট কৰিব পাৰে আৰু বহুতে বিচাৰিছে আপোনালোকে এটা ভিডিও এৰিছিলো মই তেতিয়া বঙাইগাঁৱত লাগে বুলি কৈছে ধেমাজিত লাগে লখিমপুৰ ফালে লাগে বুলি কৈছে আপোনালোকে তেখেত সকলক কি ক'ব বিচাৰে সক ইতিয়া হে ভিডিওটো কমেন্টত কৈছে কিন্তু আমাক ডাইৰেক্ট কন্টাক্ট কৰা নাই ডাইৰেক্ট কন্টাক্ট কৰিলে নিশ্চয় যাম আমি কিন্তু এনেকা নহয় যে আমি এজনৰ কাৰণে যাম কাৰণ এজনৰ কাৰণে খুব এটা সম্ভৱ নহয় যদি তাতে মানুহ গোট খাই আমি যাম তাতে ক্লাसेस দিব ক্লাসও দিম আমি সেশনও দিম নেকে এটা ক্লাসেছত কিমান কে ফিস লোৱা হয় আপোনালোকৰ এটা 24000 গ্লোবাল প্ৰাইস 24000 এ লোৱা তাত কোনে 1 টকা বেছি লব পাৰো নে 1 টকা কম সাপোজ এতিয়া ক্লাसेस লব আহিব আপোনাৰ তাত এডমিশনও হৈ গল এডমিশন বুলিয়ে কৈছো তো বুক হৈ গল আপোনাৰ সেই জায়গাখিনি তেতিয়া তেখেতৰ যদি মহিলা হয় তেখেতৰ পিৰিয়ডছৰ প্ৰবলেম মানে এখন পিৰিয়ডছ হ'ব পাৰে তেতিয়া আপোনাৰ ওচৰত আহিব পাৰিব নাই ইয়াতে হেবিলাক একো নহয় ধুনিয়াকে আপোনাৰ অকল এক্সেস বুলি নহয় যিকোনো মডেলিটিছত এইবিলাকৰ পিৰিয়ডছৰ একো প্ৰবলেম নাথাকে আহিব পাৰে আৰু সাপোজ মই এতিয়া খ্ৰীষ্টিয়ান হয় তেখেত মুছলিম হয় মুছলিম সম্প্ৰদায়ৰ হয় যদি এক্সেস বাৰ্ছ লব বিচাৰে তাত কিবা এনেকুৱা আহিব পাৰে নে জাতিভেদৰ কিবা কথা কোনো জাতিভেদৰ নাই ইয়াতে সবে কৰিব লাগে আৰু মই এটা বিলিভ কৰো ভগৱান কিন্তু এজনে আমি মানুহে ডিভাইড কৰিছো সো ইয়াতে হেনকা কোনো আপোনাৰ কোনো মন্দিৰত নকয় মছজিদত নকয় যে হিন্দু মানুহ নাহিবি মন্দিৰত নকয় মুছলিম মানুহ নাহিবি বা আপোনাৰ চাৰ্চত তো নকয় ভগৱানে সবকে একসেপ্ট কৰে কিন্তু আমি এইবিলাক মানুহে বেলেগ বেলেগ বনাই আছো সো মই এইবিলাকত ইমান বিলিভ নকৰো আৰু এক্সেসও ইমান এইবিলাক বিলিভ নকৰে এক্সেসত সবে আহিব পাৰে সবে শিকিব পাৰে সবে পাৰে ইয়াতে হেনকা কোনো কথা আৰু এটা কথা কওঁ নাই সবে পাৰে ইভেন আপোনাৰ ৰেকিটো সব মানুহে শিকিব পাৰে তাতে কোনো হেনকা কথা নাই ইভেন মই এনেকা লেকে শুনিছো ৰেকি শিকা মানে এক্সেস শিকিব নোৱাৰে হেতু এটা ডাঙৰ প্ৰশ্ন এটোটো আৰু সাংঘাতিক কিয় নোৱাৰে কিয় বাইটো কিয় নোৱাৰে এটো মই কোৱা নাই মই শুনিছো আচ্ছা মই শুনিছো মানে ৰেকি শিকা মানুহে বা ৰেকি কৰা মানুহে এক্সেস কৰিব নোৱাৰে সব এনেকা বহু মানুহে বহু কথা উলিয়াই হেবিলাকলৈ কোনো নাযাব মই নিজে এগৰাকী ৰেকি গ্ৰ্যান্ড মাস্টাৰ হয় লগতে এক্সেস ফেসিলিটেটৰ হয় সো মোৰটো একো কোৱা নাই মইতো ৰেকিও শিকাই আছো এঞ্জেল শিকাই আছো লগতে মই এক্সেস শিকাই আছো মোৰটো একো কোৱা নাই মই এগৰাকী উদাহৰণ সো এনেকা কথা কিছুমানত আপোনালোক নাযাব আৰু এনেকাও শুনিছো যে এক্সেস কৰি থকা মানে এক্সেস কৰিব এৰি দিলে বহুত প্ৰবলেম হয় তো হেনকা কোনো কথাই নাই এইবিলাক তো এনেকা কিছুমান অসম্ভৱ কথা উলিয়ালে বেয়া লাগে কাৰণ এইবিলাক সব বহুত ভাল মডেলিটিজ হয় জানো আৰু এক্সেস বাৰ্ছৰ এনেকাও শুনিছো এক্সেস বাৰ্ছ হেনো এটা ডাঙৰ বিজনেস হয় এটোটো মই বিজনেস বুলি নকওঁ কোনোবাই যদি বিজনেস বুলি ভাবিছে হেতুটো মই ইয়াতে একো কমেন্ট নকৰো মই সব মই যিকোনো বস্তু যিকোনো নতুন বস্তু মই শিকি ভাল পাওঁ শিকিছো আৰু তাক মই এপ্লাই কৰিছো সো এটো কোনে কি হিচাপত লৈছে হেত মই একো কমেন্ট কৰিব না যাও মই এটো বিজনেস বুলিও নকওঁ একো বুলি নকওঁ মই এটো কিন্তু সব মই যদি শিকিছো মই সদায় এটাই ভাবো মই বেলেগকো শিকাম বেলেগৰ ভাল হ'ব মোৰ মেন্টালিটিটো এটো হয় সো এটো মই বিজনেস বুলি নকওঁ আমাৰ কাৰণে বিজনেস নহয় আমাৰ ভিডিওতে এনেকুৱা কমেন্ট আহিছিল তাৰ কাৰণে বিজনেস নহয় অকল এক্সেস বুলি নহয় মোৰ যি কোনো বস্তু মই শিকাইছো কৰিছো এটা হয়তো ক'ব পাৰে যে আপুনি ফ্ৰীতে কিয় নিশিকায় সব ফ্ৰীতে শিকোৱা সব বস্তুৰে গুৰু দক্ষিণা আমাৰ শাস্ত্ৰতে লিখা আছে যে কিবা বস্তু শিকিলে গুৰু দক্ষিণাটো দিব লাগে আৰু এটা ক'ব যে গুৰু দক্ষিণা হলেতো আপোনাৰ এক্সেসত ইমান দাম কিন্তু এক্সেসত আপুনি কিয় কমকে নলয় ক'ব পাৰে কিন্তু আমাৰ 24000 টু আমাৰ এটো গ্লোবাল প্ৰাইস হয় আমি হিমান লবই লাগিব কিছুমান ৰুলস থাকে আমাৰ গাইডেন্স থাকে আমি সেই মতে কাম তাতকে কমও নহয় বেছিও নহয় আৰু ৰানস দিয়াটো অকমান নিজৰ মতে সেইটো নিজৰ মতে হয় তে কাৰণ হেতু আমাৰ নিজৰ ওপৰত কথা যদি আমি বাৰ্ছ ৰান কৰো হেতু আমাৰ নিজৰ ওপৰত কথা হয় সব হেতু যদি কাৰোবাক বিচাৰে জাস্ট আপুনি মানুহজনৰ সিচুৱেশনটো চাই লব কেনেকুৱা হয় মানুহজন সব নিজৰ সবৰে নিজৰ এটা ফিক্স ফিস থাকে যেনেকে মই 2500 এটা মোৰ তাতে যদি খুব দুখীয়া মানুহ এজন আহে মই 2500 কিতিয়াও নলওঁ কাৰণ মানুহ এজন যেতিয়া আহে মোছলে ইনে ফুৰ্তিত আহে তেখেতে বিপদত পৰি আহে
সো হে মানুহজনক যেটা মই বাৰ্স ৰান কৰিম মই তিতা 2500 নলওঁ মই তিতা কিবা দামটো মই কমাই লওঁ মুঠতে আৰু মই এনেকুৱা আছে মই সেশন দিও চাও যে মানুহজনক আৰু দুটামান সেশন লাগে কিন্তু মানুহজনৰ ফাইনান্সিয়ালি অলপ উইক হয় তিতা মই পিছৰ দুটামান সেশন মই ফ্ৰীতে দি দিওঁ আৰু মাইগ্ৰেন প্ৰবলেম আছে হেতু এক্সেস বাৰ্সে কেনেকুৱা বহুত ভাল ৰিজাল্ট দিয়ে মানে কি হয় এক্সেস বাৰত কিছুমান কথা আমাৰ কনফিউজত থাকো ন এটো কৰিলে ভাল হ'বনে তো সেই বস্তুবিলাক ক্লিয়াৰ কৰে গম পাইছানে আৰু ডিসিশন ল'ব নোৱাৰো আমি কিতাবা সেই ডিসিশন বিলাক লোৱাত হেল্প কৰে এটা ফাইনান্সিয়ালি প্ৰবলেম থাকিলে সেইবিলাকত হেল্প কৰে আৰু যোনবিলাক আমাৰ ইমোশনছ থাকে নেগেটিভ হেবিলাক ৰিলিজ কৰে এটা সাপোজ ধৰা এটা চাব গলে এটা তুমি ভাবিছা যে মোৰ ইমোশন আছে এটো কেনেকৈ ৰিলিজ কৰিম বা কি কৰিম আৰু হেতু কোৰ পৰা আহিলে তোমাৰ এটা প্ৰেজেন্টৰ নহয় কিছুমান ইমোশনছ আছে আমাৰ প্ৰেজেন্ট টাইমৰ নহয় হেতু সৰু কালৰো হ'ব পাৰে হয়তো তোমাৰ পাষ্ট লাইফৰো হ'ব পাৰে হেতু কি হয় আমাৰ সাবকনসিয়াস মাইন্ডত মানে ষ্টৰ হৈ থাকে তিতা কি হয় আমি বাৰ্স ৰান কৰি হেবিলাক আমি ৰিলিয়াই দিও আৰু এটা নেগেটিভ ইমোশনছ কেনেকুৱা ধৰণৰ হ'ব পাৰে সাপোজ তুমি সৰুতে কিবা এটা শিকিব বিচাৰিছা মই ফৰ এক্সাম্পল দিছো তোমাৰ মা দেউতাই মানা কৰিলে তোমাৰ খুব হেপা আছিল শিকিবৰ কাৰণে কিন্তু কি হ'ল তোমাৰ মা দেউতাই মানা কৰিলে তুমি মনটো দুখ এটা থাকি গ'ল হেতু এটা ইমোশনছ নেগেটিভ ইমোশনছ এটা থাকি গ'ল তোমাৰ তুমি নিজৰ মনটো বুজাই ললা ঠিক আছে মোৰ মা দেউতাই মানা কৰিছে মই নকৰো কিন্তু তুমি হেতু টাইমত খুব কান্দিছিলা মই নাজানো মই কিমান লৈকে শুদ্ধ কিন্তু মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা মই যিমানখিনি মই বুজিছো মই তাৰ ওপৰত কৈছো মুঠকটো বহুত ডাঙৰ ডাঙৰ সিনিয়ৰ্স ফেসিলিটেটৰ আছে যদি মোৰ কিবা ভুল হয় প্লিজ মোক আঙুলিয়াই দিব যাতে এই ভুলখিনি শুধৰাই দিব যদি মোৰ কবাত ভুল হৈছে সো কি হয় কি আমি যে কান্দু সৰুতে এটো কৰিমে মা দেউতাই নিদিয়ে বা এনেকুৱা হয় না সিচুৱেশন আমি মানি লওঁ আমাৰ মনটোক আমি মনাই লওঁ কিন্তু সেই ইমোশনছ খিনি কি হয় আমাৰ ষ্টৰ হৈ যায় সেই বস্তুটো থাকি গ'ল আমাৰ সাবকনসিয়াস মাইন্ডত ঠিক আছে তো হেনেকে আৰু কিমান ইমোশনছ ফিলিংছ নেগেটিভ ইমোশনছ নেগেটিভ ফিলিংছ আমাৰ ষ্টৰ হৈ গৈ থাকে সৰুৰ পৰা মই পাষ্ট লাইফৰ কথা নকওঁৱে বাৰু সেইখিনি ষ্টৰ হৈ পৰা জমা হৈ যায় সেই জমা হৈ পিনে কি হয় আমাৰ কিছুমান কামত বাধা দিয়ে আমি ডিসিশন ল'ব নোৱাৰো আমি কনফিউজ হৈ থাকো মেন্টাল ক্লিয়াৰিটি নাপাওঁ আমি সো এক্সেস যেতিয়া আমি বাৰ্স ৰান কৰো বা আমি সেই পইণ্টছ কেটা এক্টিভেট কৰো তেতিয়া সেই বস্তুবোৰ আমাৰ মানে এক্টিভ হয় এতিয়া আমাৰ সাপোজ ধৰা আমাৰ 5টা সেন্স আছে আজি আমি চকুৱে দেখিছো গোন্ধ ল'ব পাইছো উখা পাইছো আমি যে ভাবো আমাৰ 5টা সেন্স ঠিক আছে তো আমি ঠিক আছে কিন্তু কি হয় আমাৰ আৰু এনেকুৱা বহুত ম্যাজিক্যালি বা ইনটিউটিভ কিছুমান ক্যাপাবিলিটি আছে যোনটোক নেকি আমি কিটাও সেই এৰিয়াটোক আমি কিটাও এক্সপ্লোৰে কৰা নাই সো কি হয় যেতিয়া আমি থেৰাপি দিও বা থেৰাপি লওঁ বা ক্লাसेस দিও তো এই বস্তুখিনি শিকোৱা যায় বা এই যেতিয়া আমি থেৰাপিটো দিও এই বস্তুবোৰ এক্টিভেট কৰি দিয়া যায় এটো বাৰ্সে বহুত কাম দিয়ে সাপোজ এটা তুমি কিবা এটা কাম কৰা কৰি ভাল পোৱা কিন্তু কি হয় কিবা কাৰণে তুমি কৰিব পাৰা নাই সাপোজ তুমি কাপোৰ চিলাই বহুত ভাল পোৱা বহুত ধুনিয়া কৰা কিন্তু তুমি আজি কৰিম নাই কালি কৰিম এনেকা এলা ভাব এটা থাকে বা কৰিম বুলি আছে তোমাক সেই ক্ৰিয়েটিভিটিটো আছে কিন্তু তুমি কি হেতু কৰা নাই আগবাঢ়িব পাৰা নাই তো যেতিয়া তুমি বাৰ্স ৰান কৰিবা তো সেই বস্তুখিনি তুমি আগবাঢ়িব ধৰিবা হেতু কৰিব মন যাব আৰু সেই কৰাৰ লগে লগে কি হ'ব দুজন মানুহে সেই কাপোৰখিনি তুমি যেতিয়া আহি তুমি এক্টিভ হৈ যাবা ন মানুহজনী তো কি হ'ব হেবিলাক তুমি যেতিয়া প্ৰচাৰ কৰিবা বা ওচৰ মানুহক দিবা কিনিব তেতিয়া কি হ'ব মানি ফ্লো হ'ব মানি আহি খপকে তোমাৰ আহি না যায় তাৰ ডাইৰেক্ট কৰিবই লাগিব কষ্ট কৰিব লাগিব কিন্তু কি এক্সেসৰ যেতিয়া তুমি থেৰাপি লবা বা এক্সেস শিকিবা সেই সোর্স বিলাক খুল খায় তোমাৰ কামটো কৰিব মন যাব তোমাৰ যোনখিনি ট্যালেন্ট আছে সেইখিনি উলাই আহিব তোমাৰ মন যাব কৰিব কাৰণ এক্সেস হয় হেতু এক্সেসৰ কিবা বয়সৰ সীমা এনেকুৱা আছে নেকি একো সীমা নাই জুনে হলে কিব পাৰে কিন্তু এক্সেস ক্লাছটো কি হয় তোমাৰ 15 বছৰলৈকে মাকৰ লগত বাচ্চা ফ্ৰী তাৰ পিছত হাফ 15 বছৰ পিছত যদি কোনবা শিকিব বিচাৰে লৰা ছোৱালী মাকৰ লগত তেতিয়া তাৰ যোনটো 24000 হয় তাৰ আধাটো হাফটো দিব লাগিব
আচ্ছা আৰু এটা কথা জানিব বিচাৰিছো বহুতে কৈছে বহুতে নহয় বহুতৰ মাজত এজন দুজন এনেকুৱা কৈছে যে বাৰ্ছ এবাৰ ললো কিন্তু একো কামতে নিদিলে বাৰ্ছ এবাৰ ললো কামত দিব 100% কামত দিব কিন্তু লোৱা পিছতে মানুহে কোনো ৰিজাল্ট নাপায় লগালগ এটো এমাহ দুমাহৰ পিছত হলো ৰিজাল্টটো পাব তো সেই ধৈৰ্যখিনি লাগে মানুহজনে যে আজি চোৱা মই এলোপেথিক খালো মই ইমান ফাৰ্স্ট ৰিজাল্ট নাপাওঁ নহয় জানো এন্টিবায়োটিক খালো একদম এন্টিবায়োটিকটো নহয় যে এটা সেশন লোৱাৰ লগে লগে একদম লাইফত সব চেঞ্জ হৈ যাব কিন্তু এটা বাৰ্ছ ৰান কৰিলেও ৰিজাল্ট পায় 100% ৰিজাল্ট পায় কিন্তু কি অকমান টাইম লাগে সেই ৰিজাল্টটো দেখিবৰ কাৰণে অলপ টাইম লাগে কিন্তু মানুহে নিজে কয় যে মোক ইমানটা সেশন দিয়ক কাৰণ মানুহে নিজে স্যাটিসফাই নহয় ন যে মই এটা সেশন লৈ ভাল নহল নেকি ভালটো পাইছো ভালটো লাগিছে লৈ ইমানখিনিটো চেঞ্জ পাইছো আৰু মোৰ 3টা 4টা দৰকাৰ হৈছে নি তেতিয়াহে মই দিও মই কিন্তু মানুহক কিটা ফোৰ্স নকৰো যে আপুনি 5টা লক 6টা লক কিটা নকৰো যেতিয়া মানুহগৰাকী নিজে আহে মই তেতিয়াহে দিও আৰু হেনেকে ৰিজাল্টটো পাইছো কাৰোবাৰ দৰকাৰ হৈ যায় ন বহুত কেটা লব লাগিব বুলি নিজে ভাবি লয় হেনেকে আচ্ছা নিজে ভাবি লয় এটা ৰান কৰিলো ৰিজাল্ট পায় কিন্তু হেতু অলপ টাইম লাগে কাৰণ অলৰেডি গৈছে না আৰু এটা কথা কওঁ এনেকুৱা হয় ন যে হেতু ৰিজাল্ট পাব আপোনাৰ 2 মাহ এমাহৰ পিছতো পাব এটা কৰিলো হয় আৰু মই ইয়াতে আৰু এটা কথা কওঁ যে আমি এটা লেটেৰা ঘৰ এবছৰ 6 মাহ সাফা নকৰা ঘৰ এটা আমি এদিনত জানো সাফা কৰি শেষ কৰিব পাৰিম তো সেই ঘৰটো আমি যেতিয়া সাফা কৰিম এদিনত আমি যিমানখিনি পাৰো সিমানখিনিহে কৰিব পাৰিম সাফা বাকিখিনি সাফা কৰিবতো আমাক টাইম লাগিব সো আপুনি ভাবক যে হৰুৰ পৰা যদি আমাৰ যোনটা নেগেটিভ ইমোশনস ফিলিংস আমাৰ ষ্টৰ হৈ আছে সো এদিনতটো আমি নোৱাৰিম কিন্তু হলেও ৰিজাল্ট পায় 100% ৰিজাল্ট পাব এটা বাৰ্ছ ৰান কৰিলো এতিয়া এক্সেস যদি শিকিব বিচাৰে তেনলে প্ৰেগনেন্ট লেডি সকলো শিকিব পাৰে ন পাৰে সবে পাৰে একদম ধুনিয়াকে পাৰে ইয়াতে কোনো কথাই নাই সবে পাৰে আৰু এটা কথা শুনিব পাৰিছো যে এক্সেস বাৰ্ছে হেনো গাড়ী বিল্ডিং ফ্ল্যাট সকলো লৈ দিব পাৰে তেনেকুৱা শুনিছো কিমান সত্য সব কিমান দূৰলৈকে সঁচা মই এটো নকওঁ কিন্তু সব কামতে কৰ্ম কৰিবই লাগিব কৰ্ম কৰিলেহে আপুনি তাৰ ফল পাব নহয় জানো এক্সেছে একদম আনি কোপা ঘৰ মাটি হেৰি দিব হিতাৰ কাৰণে কৰ্ম কৰিব লাগিব আজি মই কৰ্ম কৰিছো ন আজি কৰ্ম কৰিছো কাৰণে ইমানখিনি মই পাইছো আমাৰ ষ্টেটমেন্ট আছে আকল ষ্টেটমেন্ট মাটি থাকিলেই নহব ষ্টেটমেন্টটো মাটা কামো কৰা কৰিব লাগিব এটা সাপোজ মই কিবা এটা কাম কৰিব গৈ আছো এই কামটো মোৰ হ'ব নহব কিন্তু আমি হ'ব নহব ভাবি যাব নালাগে আমাৰ থট প্ৰসেসটো আমি চেঞ্জ কৰিব লাগিব যাব লাগিব হ'ব কিন্তু আমি লগতে ষ্টেটমেন্ট মাটি যাম তো ষ্টেটমেন্টটো মাটি যোৱাৰ লগে লগে হয়তো বুলি নকয়টো হৈ যায় কামটো নহব লগিয়া কামটো হৈ যায় তাৰ কাৰণে মই কৰিব লাগিব মই যাব লাগিব তাৰ কামখিনি কৰিব লাগিব ইনেইটো আপোনাৰ গাড়ী বিল্ডিং কোপা আহিবটো সব বস্তুতে কৰ্ম আছে কৰ্মটো কৰিবই লাগিব কিবা ষ্টেটমেন্ট আছে নেকি গাড়ী বিল্ডিং ফ্ল্যাটৰ কাৰণে হেনুকা পাৰ্টিকুলাৰ একো ষ্টেটমেন্ট নাই বহুত ইন্টাৰভিউচন শুনি থাকো যে নহয় এক্সেস বাৰ্ছ কৰি বুলে গাড়ী বিল্ডিং ফ্ল্যাট লব পাৰি এনেকে কোৱা পাৰি এটো ম্যানিফেষ্ট কৰে আচ্ছা এটো কি বস্তু হয় এট ম্যানিফেষ্টটো সোৱা এটো অকল এক্সেস বুলি নহয় সব মডেলিটিছতে থাকে যে আমি এটো কি ম্যানিফেষ্ট কৰিব লাগে আমি অকল এক্সেস নহয় আমি তাৰ এক্সেস হিকা মানুহ বুলিয়ে নহয় জুনে হলো এখিনি কৰিব পাৰে আমি ৰাতিপুৱা শুই উঠিয়ে যদি আমি ইউনিভাৰ্সক থ্যাংক ইউ কওঁ মা দেউতাক থ্যাংক ইউ কওঁ গ্ৰেটিটিউড টু মানে সাব গলে একদম এটা সিম্পল ওয়ার্ড হয় কিন্তু এটা বহুত ম্যাজিক্যাল ওয়ার্ড হয় লাইফটো আপনার চেঞ্জ কৰি দিব আপনি 5টা তত্ত্বক যদি আপনি থ্যাংক ইউ কয় আপনি সাব লাহে 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 আপনার লাইফটো একদম স্মুথ হৈ আহিব সো হেনেকে আপনি গ্ৰেটিটিউড কৰিব পাৰে ম্যানিফেষ্ট কৰিব পাৰে ৰাতিপুৱা আপনি হৈ উঠি আপনি নিজক ভালখিনি আপনি ভিজুয়ালাইজ কৰক মেডিটেশনত বহি প্ৰেজেন্ট টেন্সত ভিজুয়ালাইজ কৰক আৰু আমাৰ এক্সেসত আছে অল অফ লাইফ কামস টু মি উইথ ইজ জয় এন্ড গ্লোৰি এটো আমি যদি মাতো ৰাতিপুৱা হৈ উঠিয়ে এটা বেলেগো মাতিব পাৰে এটো একো কথা নাই তো এই ষ্টেটমেন্টটো যদি আমি সদায় মাতি থাকো
আমাৰ লাইফটো লাহে লাহে চেঞ্জ হ'ব কিন্তু এটো নহয় যে একদম পাৰ্টিকুলাৰ এটো ষ্টেটমেন্ট মাতিলেহে মোৰ ধন টকা পইচা হ'ব হেনেকুৱা নহয় নিজক এফাৰ্মেশনটো দিবই লাগিব নিজে সদায় পজিটিভ থাকিব লাগিব নিজৰ অৰা পজিটিভ কৰি ৰাখিব লাগিব তেতিয়া লাইফত পজিটিভ হ'ব আৰু ইয়াত কিবা সুইচ ৱৰ্ড আছে নেকি সুইচ ৱৰ্ড বা হিলিং কোড নাই এক্সেছত কিন্তু মোৰ ইয়াতে যোনে থেৰাপি ল'ব আহে তেখেতসকলক মই হিলিং কোড বা সুইচ ৱৰ্ড দি দিওঁ আৰু এটা কথা কওঁ যেনেকে এটা এটা ডিপ্ৰেছনৰ আহিলে মানুহ এজন ক্লায়েণ্ট এজন আহিলে তেখেতক মই থেৰাপি দি আছো তেখেতে ভাল পাই গৈছে কিন্তু ৱাস্তুৰ কিছুমান প্ৰবলেম থাকে তাৰ কাৰণে মানুহৰ কিছুমান লাইফত প্ৰবলেমছ কিছুমান আহে So hey depressionor manujonor ma kotha to ko ma jita manujon ahe ma hudu je apna bedroom kot ase ki ase ekini ma gote details loi lo ma gom pa je tekhetor bedroom tut apnar west side ot ase tita to moi jiman therapy dim moi ema duma thik hobo ako laheke go ako tekhetor depression ot bhulibo kan tekhete henokata energy mane he jega khini thake hoye ba tekhet hitur mote thake So titia moi ki koru he room to beleg jagalo beleg direction lo shift kori dibo koru jodi possible hoy henoka shift kora possibility thake manujonor titia moi he direction to change kori dibo ko eta swamo ehtoy kotha kolu manu ejone ki karone tekhetor depression hoise tekhete huise west north west direction ba ase tekhete moi yate therapy disu access disu তেখেতে ভাল পাইছে দুনিয়াকে ডিপ্ৰেছন টু ৰিমুভ হৈ গৈছে বা দুনিয়াকে মানজন ভাল হৈ আহি আছে ঠিক হৈছে কিন্তু কি হ'ব আকৌ গৈ হে ঘৰটো হে ৰুমতে হৈগে হে এনাৰ্জিটো লগতে আকৌ সেট হৈ যায় তো কি হ'ব আপোনাৰ 3-4 মাহৰ পিছত আকৌ সেম কন্ডিশন হৈ যাব তো হে কাৰণে কি হয় মই থেৰাপি দিয়া আগত সদায় কাউন্সেলিং এটা কৰি কাউন্সেলিংটো খুব জৰুৰী হয় root cause to মই জানিব বিচাৰো যে কোপৰা কেনেকে প্ৰবলেমটো হৈছে তাৰ পিছতে মই থেৰাপি দিও আৰু তেতিয়া মই হেনেকে কিছুমান টিপস দিও হিলিং কোড বা সুইচ ৱৰ্ড তেতিয়া মই হেনেকে আৰু কিছুমান বেলেগ বেলেগ কিছুমান কাৰণটো ডিপ্ৰেছন যায় হেবোৰ মানুহ বেলেগ কাৰণ তেতিয়াটো ধুনিয়াকে আপোনাৰ হৈ যাব অকল যে তাতে ফুলে মানুহৰ যে ডিপ্ৰেছন হ'ব বা এনজাইটি হ'ব হেনকুৱা নহয় বেলেগ বেলেগ কাৰণ হ'ব যেটা বেলেগ বেলেগ কাৰণ হেকানে মই কৈছো নহয় যেতিয়া মই এজন মানুহক থেৰাপি দিও তাৰ আগত মই এটা কাউন্সেলিং কৰো মানুহজনক মই খুদু গুটে কথা গুটে ডিটেইলছ খিনি লওঁ তাৰ পিছতে মই থেৰাপি টু ষ্টাৰ্ট কৰো আৰু কিবা আছে নেকি বাৰছৰ মানে মই এইখিনি বাৰছ বিষয় ইমান নাজানো আপুনি জানে আহি আছে আমাৰ কলুৱে 24 আগষ্টত গুৱাহাটীত আছে আৰু 27 তাৰিখে আমি পৰিস্মিতা আৰু মই ক্লাছ নহয় দে সেশন দিব যাম মঙ্গলদৈ তাৰপিছত নাম্বাৰটো কৈ যাব লগতে নাম্বাৰটো 9101238798 এটো মোৰ কন্টাক্ট নাম্বাৰ হয় মঙ্গলদৈ বাখিয়ে যদি সেশন লব বিচাৰে তেতিয়া হলে মোক কন্টাক্ট কৰিব তাতে ক্লাছ নহয় সেশন দিব যাম আৰু সেপ্টেম্বৰত আমাৰ দুলিয়াজনত আছে 14 আৰু 15 তাত 14ত আমাৰ বাৰ সেশন চলিব আৰু 15ত আমি ক্লাছ দিম এক্সেস বাৰ ক্লাছ দিম আৰু 24 তাৰিখেটো দিমে গুৱাহাটীত সবে সেপ্টেম্বৰৰ কাৰণে কিন্তু আপোনালোকে বুক কৰিব পাৰে দুলিয়াজান বাখি বা হিফালৰ মানুহখিনি ডিব্ৰুগড় হ'ব পাৰে তিনচুকীয়াৰ হ'ব তাত আহিওটো ল'বই পাৰে একদম সুবিধা আছে যদি ডিব্ৰুগড়লৈকে যোৱালে দেৰি হ'ব পাৰে তেতে আমি এনেকে প্ৰত্যেক মাহে মাহে গৈয়ে থাকিম আৰু হেনেকে আপডেট বিলাকো দি থাকিম হেনেকে কৰি দি থাকিম মুঠতে আপুনি যিমানখিনি মানুহে ধৰক আপোনাক বিচাৰিছে যে ক্লাছেছ দিবৰ কাৰণে আপোনাক তো আপোনালোকৰ কিবা সিট কেপাসিটি আছে নেকি মানে সবে পাৰিব সবে পাৰে এনেকা কোনো সিট কেপাসিটি নাই যিমানে লৈ ল'ব পাৰে কাৰণ ইয়াতে হেনকা কোনো এটুইনমেন্ট সিস্টেম নাই এটা ভাবে ক্লাস কৰা আগত মানে শুনে ম্যাম খালি পেটৰে যাম নেকি এটুইনমেন্ট আছে নেকি হেনকা বহুত ধৰণৰ ফোন আহে সো হেনকা কোনো এটুইনমেন্ট নাথাকে ইয়াতে সিট লিমিটো নাথাকে যিমানে কৰে কৰিব পাৰে আৰু হেনকা কোনো লঘনত আহিম বা একো নাখায় মোক কিন্তু ফোন কৰে বহুতে ম্যাম এটুইনমেন্ট আছে নেকি বা মাছ মাংস খাব পাৰিম নাই কিন্তু ইয়াতে সব খাব পাৰে আৰু ধুনিয়াকে খাব পাৰে হিকিপলে ব্ৰট থাকিব লাগিব না একো নাই একদম বেলেগ বস্তু এটো একদম ৰেকি লগত একো কানেকচন নাই ৰেকি আৰু এক্সেস বাৰ একেবাৰে সম্পূৰ্ণ বেলেগ ন সম্পূৰ্ণ বেলেগ আচ্ছা
এটা কমপ্লিট সায়েন্স আৰু বাৰ্ছ যেতিয়া মোৰ হাজবেণ্ডে যেতিয়া বাৰ্ছ লৈছিলে তেতিয়া হেনো একদম সাগৰৰ মাজত গৈছে গছৰ পাহাৰে গৈছে কিবা তেনেকুৱা কি সকলো লগতে সমান একে হয় নেকি সমান নহয় সবৰে বহুতৰ বেলেগ বেলেগ হয় দে এগৰাকী মোৰ ওচৰত লৈছিলে তেখেতো মানে কোন সপোন দেখিছে খুব ধুনীয়া সপোন দেখিছে ক'ৰবাত যেন গৈছেগে হেনকা ফিল কৰে কিন্তু যেতিয়া আমি বাৰ্ছ দিওঁ মানুহক একদম নাক মাৰিটো हुए কিন্তু যেটা হার পায় না তেতিয়া কয় মই সব গমে পাই আছিল তাৰমানে কি হয় আমাৰ সাবকনসিয়াস মাইন্ডটো এক্টিভ হৈ থাকে ন কোনবা যদি আহিছে গৈছে হেটো কিন্তু গম পায় কিন্তু খুব কম সময়ৰ কাৰণে গম পায় আকৌ টোপনি যায়গে কিন্তু তেখেতৰ এনেকা লাগে যেন তেখেতে হাৰহে পায় টোপনি যোৱা নাই এনেকা ফিল কৰে আৰু কিছুমানে কয় যে মই কত টোপনি গলো আৰু এনেকা হয় আমিতো 1 ঘন্টা 10 মিনিট এনেকা হৈ যায় কিছুমান পইণ্টছত আমি অলপ দেৰিলৈকে দিব লাগে তেতিয়া কিছুমানে কয় 15 মিনিট মানহে দিলে নেকি এনেকাও কোৱা মানুহ আছে এনেকা মানে এটা ফিল নকৰে ইমান দেৰি যে হয় কিন্তু ভালেই কিন্তু আজিলৈকে মই যিমানখিনি মানুহ পাইছো ভাল অভিজ্ঞতা পাইছে আৰু মই ভাল মানুহে পাইছো ইটালৈকে মানে হেনকা একো কমপ্লেইন দিয়া মানুহ আপোনাৰ এনে কি মানে কেনেকুৱা লাগে মানে এক্সেস বাছৰ মাজত লগত জড়িত হৈ পেলাই কেনেকুৱা ভাল লাগে মোৰ মই অকল এক্সেস বুলিয়ে নহয় যেহেতু এই জাৰ্নিটোত আছোৱে ভাল লাগে নতুন নতুন মানুহ লগ পাওঁ নতুন নতুন মানুহ চিনাকি হওঁ আৰু বেলেগ বেলেগ ক্যাৰেক্টাৰৰ মানুহবিলাক লগ পাওঁ ভালো লাগে হাঁহিও উঠে কিছুমান মানুহৰ কথা শুনি সো ভাল লাগে মানুহৰ লগত যেতিয়া আমি কানেক্ট হওঁ ভাল লাগে আৰু যেতিয়া ভাল হয় ৰিজাল্ট পাই তেতিয়া আৰু ভাল অসমৰ গুটে সুকে কোনে যাবনে আপোনালোকে বিচাৰিলে অবভিয়াসলি যাম একদম আমাক যদি বিচাৰে আমি যাম কিন্তু এটো নহয় যে একদম বিচাৰিছে এজন দুজন তিনজনৰ কাৰণে নহয় আপোনালোকে হিমানখিনি তেনেকে তেখেতসকল ইমান দূৰৰ পৰা যাব গুটে দিনটো আপোনালোকক দিব আপোনালোকেও তেখেতক দুটে দিনটো দিব লাগিব সো তেনেকে আপোনালোকে মানুহ তেনেকে গুটাব লাগিব ন হেনেকে গুটাব লাগিব তেতিয়া যাম আৰু এটা বাৰ চান্সৰ কাৰণেও ইমান দূৰ যোৱাটো সম্ভৱ নহয় তেনেকে আপোনালোকে যদি বাৰ চান্স ল'ব বিচাৰে তেনেকেও মানুহ গুটাব লাগিব অলপ তাৰ মাজতে গুটেখিনি মাজত দিলে তেতিয়া বাহতৰ সুবিধা হয় হয় সুবিধা হয় এনেকে সুবিধা হয় তো আৰু বাৰছন লবৰ কাৰণে খৰু পোৱালিও লব পাৰে যিকোনো বেমাৰটো পাৰে আৰু খালি বাচ্চাবিলাক অলপ টাইমিংটো কম আচ্ছা টাইমিংটো কম হয় আৰু আপোনালোকে যদি গুৱাহাটীটো লওঁ বুলি কয় মোক কন্টাক্ট কৰিব পাৰে মই ইয়াতো মোৰ ঘৰত থেৰাপি চলিয়ে থাকে মই ইয়াতো দিওঁ তো আমি এক্সেস বাছৰ বিষয়ে পাতিলো আৰু বহুত পাতিবলগীয়া আছে আৰু বহুত জানিবলগীয়া আছে আমাৰ আপুনি ক্লাছেছবোৰ দিয়ে আছে আৰু সকলোতে মাতিছে আপোনালোকে হাজু যাবলৈ আৰু নাম্বাৰসমূহ লাষ্ট আকৌ এবাৰ আপুনি যদি কৈ দিয়ে 9101238798 মেছেজ কৰিবনে আকৌ এবাৰ কৈ দিওঁ ওকে 9101238798 মেছেজ কৰিবনে ফোন কৰিব বা ফোন কৰিব পাৰে কোনে কাৰণ কি হয় মেছেজ দি থলে মোৰ চাবলৈ কিতিয়াবা সময় নহয় তো থাকি যাও মেছেজ ইমান আহে তলত যায়গে কাৰণ অকল মোৰ এক্সেস বুলি নহয় মোৰ ৰেকিৰো আহে আৰু এবলা ক্ৰিষ্টেলৰো আহে আৰু এটা কথা আপোনালোকে ইয়াতে কৈ দিও এক্সেস বাছৰ বাই কিন্তু ৰেকি গ্ৰেণ্ড মাষ্টাৰ হয় আৰু ৰেকি আপোনালোকে শিকিব বিচাৰিলে ৰেকিও শিকিব পাৰে আৰু ৰেকিৰ লগতে ক্ৰিষ্টেল এঞ্জেল লামাফেৰা আৰু লামাফেৰাটো মই নিশিকাও আপুনি হিলিং দিয়ে হেটোই ক'ব বিচাৰিছো মানে হে হিলিং দিয়ে গুটেখিনি আৰু জি আছে ৰেকিৰ লগত গুটেখিনি বায়ে কৰা ৰিডিংও কৰাব পাৰে কাৰ্ড এটো হেখিনি গুটেখিনি বায়ে দিয়ে এক্সেস বাছৰ টপিকতে এটো উলিয়া দিছে তো বা কেনেকুৱা লাগিলে কথা পাতি বহুত ভাল লাগিলে আৰু থ্যাংক ইউ ইমান আজি বন্ধ দিন ন বন্ধ দিনত আজি 15 আগষ্ট আজি আমাৰ 15 আগষ্টটো খুব ধুনিয়াকে গ'ল জুৰি আৰু ত্ৰিদীপৰ লগত গ'ল ভাল লাগিছে থ্যাংক ইউ সো মাচ ঠিক আছে আপোনাৰো যাত্ৰা সফল হওক এক্সেস বাৰছে সকলোকে ভাল কৰক আৰু সবে আশীৰ্বাদ কৰিব আশীৰ্বাদ লগতে ফোন এটা কৰিব আৰু সকলো ভালে থাকক আৰু কেনেকুৱা লাগিলে প্লিজ আপোনালোকে জনাব আৰু এটা কথা কৈলো হয়তো কিতিয়াবা ফোন ৰিসিভ কৰিব নোৱাৰিব পাৰো যদি ৰিসিভ নকৰো গম পাব যে অকমান ব্যস্ত থাকো কিন্তু মই কল বেক হলো কৰিম 100% কল বেক কৰিম আৰু মেছেজ যদিও মেছেজ কৰে মেছেজ একানে কৰিব নাই কোৱা কাৰণ বহুত মেছেজ আহি থাকে চাব অকমান অসুবিধা হৈ যায় তলত যায়গে যদিও কৰে ৰিপ্লাই দিম কিন্তু দুদিন হলো দেৰিকে হলো দিম মই ৰিপ্লাই
সো হেতুক লৈ আপোনালোকে একদম নাভাবিব যে ফোনটো কিয় ৰিসিভ নকৰিলে ফোন ৰিসিভ কৰিমে আৰু যদি নকৰো মই কল বেক কৰিম অকমান দেৰি হ'ব পাৰে কিন্তু কৰিম কল বেক কৰিম আৰু এক্সেস বাৰ্ছৰ বিষয় এখিনি আছিল আৰু পাতিম আমি বা আপোনাক বহুত বহুত ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে থ্যাংক ইউ আপোনালোকৰ কেনেকুৱা লাগিলে জনাব আৰু এক্সেস বাৰ্ছৰ যিকেটা এপিসোড দিছিলো বহুত বেছি মৰম দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু সাবস্ক্ৰাইবাৰ্ছ যিখিনি বাঢ়িছে যিখিনি আমাক দিছে এইখিনি আছে আমাৰ মৰম আৰু আমাৰ এই মৰম আপোনালোকক হয়তো আমি হুদাব নোৱাৰিম তথাপিও আপোনালোকক ভাল ভাল সদায় ভাল ভাল টপিকৰে কথা পাতিব চেষ্টা কৰিম এনেকৈ ভাল ভাল সদায় এগৰাকী অতিথি আনিব চেষ্টা কৰিম যত আপোনালোকৰ সমস্যাৰ সমাধান আমাৰ থ্ৰুৱেদি পায় তো আমাৰো ভাল হওক আপোনালোৰো ভাল হওক তেনেকৈ আমি সদায় এগৰাকী নতুন অতিথি অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ৰাখিছো আৰু সদায় ভালে থাকিব আৰু হাঁহি থাকিব সুস্থ থাকিব নতুন এটি ইণ্টাৰভিউ বা ব্লগৰ সৈতে লগ পোৱাৰ আশাৰে সো বাই বাই লাভ ইউ গাইজ আৰু বা আপোনাক বহুত ধন্যবাদ শেষত বহুত ধন্যবাদ আৰু আপোনালোককো বহুত বহুত ধন্যবাদ শেষলৈ চোৱাৰ বাবে আপোনালোককো আকৌ এবাৰ ধন্যবাদ দিছো